মই বেলেগ একো ক'ব নিবিচাৰোঁ, খালি এইখিনিয়ে কি হাজবেণ্ড ইয়াত চাকৰি কৰিছিল, তেওঁ ঢুকৈ 4 বছৰ বেছি হৈ গ'ল, কিন্তু একো চাওঁতে একো সুবিধা মোক দিয়া নাই এতিয়ালৈকে, পইচা পাতি একো দিয়া নাই তেওঁ ঢুকোৱাৰ। সেইটোৱে আৰু তেওঁ গোটেইখিনি চাইছিল, চাকৰিৰ বিষয়ে ঘৰৰ চিন্তা কৰা নাছিল, ৰাইজৰ বিষয়ে চাইছিল। তেওঁ মাতাৰ লগত দৌৰি গৈছিল, ক'ভিডতো ডিউটি পূৰা কৰিছে, ফুল ডিউটি পূৰা কৰিছে ক'ভিডৰ সময়ত, কিন্তু এওঁ ঢুকাওঁতে সেইটো গুৰুত্ব কোনো দিয়া নাই এতিয়ালৈকে। মই কিমানবাৰ ইয়াতে আহিছোঁ অফিচত, বাচ্ছাটো লৈ কিনে আহিছোঁ, কিন্তু ছাৰহঁতে গুৰুত্ব দিয়া নাই। আজি বহুত দুখত আহিছোঁ, মই আহিব নালাগে ইতিমধ্যে, তথাপিও আহিছোঁ, দুখতে আহিছোঁ। এইটো হক পাব লাগে। বহুতবাৰ আহিছোঁ ছাৰ, বহুতবাৰ আহিছোঁ অফিচত আহিছোঁ, কিন্তু ছাৰহঁতে এইটো মানে দিম কয়, মোক কথা দি মানে খেদাই দিয়ে, বাৰে বাৰে দিম বুলি কয়, একো নকয়, গুৰুত্ব নিদিয়ে। বেছিয়ে হ'ল, 4 বছৰ বেছি হ'ল এওঁ ঢুকোৱা। মই আহি আছোঁ, বহুত আহিছোঁ। দীপাংকৰ ছাৰ, ৰাণা ছাৰ, মই প্ৰায় তেওঁলোককে লগ কৰোঁ, আহিছোঁ বুধবাৰ। হ'ব বুলি কয়, হ'ব সেইটো কথাই কয়, হ'ব আপুনি চিন্তা নকৰিব, কিন্তু আজিলৈ ইয়াতকৈ বেছি একো কোৱা নাই। নাই মইতো সিমান বাহিৰত ক'তো যোৱা নাই, বিশেষকৈ মই অফিচতে আহোঁ, খালি ছাৰহঁতক খালি এইখিনি কথাই কওঁ। খালি আজি বেছি এওঁ যিহেতু চাকৰি ইয়াতে কৰিছিল, ছাৰহঁতৰ ওচৰতে মই আহিব লাগিব, ছাৰহঁতে ক'ব যিখিনি ক'ব মোক, মই ক'ত দৌৰিম নো, বাচ্ছা এটা আছে সৰু, ক্লাছ 2ত পঢ়ে, তাক লৈ আৰু ক'ত যাম মই অকলে। সেইটো আৰু তেওঁ নিজে বুজি পাব এজন বিধৱাৰ কিমান দুখ, যিহেতু মোৰ এওঁ ঢুকাইছে, যিহেতু মোৰ একো জব নাই, একো মই নকৰোঁ, যিহেতু মই ঘৰতে বৰ্তমান বাচ্ছাটো কিনে এতিয়া, মোক গতিকে সুবিধা লাগে নহয় জানো। এতিয়া অফিচৰ সুবিধা একো পোৱা নাই, এওঁ পোৱাৰ হকখিনিও মই পোৱা নাই, এতিয়ালৈকে পোৱা নাই। এইখিনিয়ে ক'ব বিচাৰিছোঁ, মোৰ হকখিনি মোক লাগে। মই চাকিলা বেগম, মোৰ হাজবেণ্ড ফজলুৰ ৰেহমান, মোৰ বেটা আইন ৰেহমান, মোৰ ল'ৰা এটাই, মোৰ ধেনপেৰাত ঘৰ। মই বিয়া পাতাখালি বিয়া আহিছোঁ, বৰ্তমান এতিয়া মাহঁতৰ ঘৰত থাকোঁ, শাহু ঘৰতো থাকোঁ, মই সেনেকৈ চলি আছোঁ, বেলেগ একো নাই।